মই কি কৰিব পাৰোঁ অক্ৰুৰ? মই কি কৰিব পাৰোঁ? বৃদ্ধ পিতৃ এটুপি চকুৰ পানীৰে নিষ্ঠুৰ পুত্ৰৰ শিলমীয়া কৰাব পাৰিবনে অক্ৰুৰ? প্ৰজাবৰ্গৰ চকুৰ পানীৰে ধাৰ ববলৈ নাপালেহেঁতেন, ধাৰ ববলৈ নাপালেহেঁতেন। সঁচাকৈ মথুৰাবাসী আজি অৰাধ, কংসৰ কঠোৰ ভাষণে মথুৰাবাসী আজি জৰ্জৰিত। যাদৱসকলৰ নেতা বসুদেৱো আজি বন্দী। প্ৰজাসকলৰ ন্যায্য অধিকাৰ ভৰিৰে মোহাৰি নাচ কৰি কৰ্মচাৰীসকলে সকলো ধৰণৰ প্ৰশ্ৰয় দি কংসই গাৰ বলেৰে ৰাজ্য শাসন কৰিছে। ন্যায় বিচাৰ পাবলৈ প্ৰজাসকলে ৰজাৰ আগত নিবেদন কৰিলে নিজে চকুৰ পানী টুকি টুকি উভতি আহিবলগীয়া পৰে। ইয়াৰ প্ৰতিকাৰ কোনে কৰিব মহাৰাজ? সকলো মথুৰাবাসীক হৈ মই আপোনাৰ ওচৰত কৰজোৰে বিনতি কৰিছোঁ, আপুনি এবাৰ কংসক বুজাই চাওক। একো লাভ নাই অক্ৰুৰ, একো লাভ নাই। মোৰ পুত্ৰই যদি মোৰ পিতৃৰ কথা শুনিলেহেঁতেন, তেতিয়াহ'লে আজি এই উগ্ৰসেন বন্দীশালতে পচিব লগা হ'লহেঁতেন নে বাৰু? বহুনেত বসুৰে হতভাগী দৈৱকী বিনা দোষী চৌধী অজানিতে চবৰে আলহী হ'ব লগা হ'লহেঁতেন নে বাৰু? মহাৰাজ উগ্ৰসেন
দৰে এজন প্ৰজাবৎসল্য মৰমীয়াল নৰপতি শাসনৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিল। ঈশ্বৰে আপোনাক দীৰ্ঘজীৱী কৰে, যাতে আপোনাৰ তলত থাকিবলৈ পালে মথুৰাবাসী প্ৰজাসকলে ৰাম ৰাজ্য ভোগ কৰিবলৈও আশা মই আৰু জীয়াই থাকিবলৈ ইচ্ছা নকৰোঁ। মই জীয়াই থাকিবলৈ ইচ্ছা নকৰোঁ। মৰণেই মোৰ বাবে একমাত্ৰ উপায়। প্ৰজাপালক ৰজা যদিও মই সি যে অতি দৌৰিৰ কথা। তথাপি মোৰ চকুৰ আগত প্ৰজাসকলৰ অসহ্য যান্ত্ৰণা বৰ অসহ্য হৈ উঠে। ৰজাৰ আগত প্ৰজাসকলৰ কিমান মৰ্মখিনি তাকে মই উপলব্ধি কৰিছোঁ। মই আজি বয়সৰ যদি মোৰ উৎপীড়ন নহ'লেহেঁতেন, শৰীৰত ডেকা কালৰ তেজ যদি মোৰ থকাহেঁতেন, মই তাৰ বিৰুদ্ধে সকলো অন্যায়ৰ বিৰুদ্ধে বিদ্ৰোহী হৈ মই থিয় দিলোহেঁতেন। সিংহৰ দৰে মই গৰজি উঠিলোহেঁতেন। কুলাংগাৰ পুত্ৰৰ বুকুত তীক্ষ্ণ ৰাখি বহুৱাই দিলোহেঁতেন। কিন্তু মই আজি সেই সৌভাগ্যৰ পৰা বঞ্চিত। শিশুৰ দৰে অসহায় তিৰোতাৰ দৰে আনৰ পূজা হৈ লগা জীৱন যাপন কৰিব লগা হৈছে। মহাৰাজ, এই সকলোবোৰ নিয়তিৰ লীলা। পিতা, কি কুমন্ত্ৰণা দিবলৈ আহিছা? তোমালোকে যিমানেই নিজ ষড়যন্ত্ৰ কৰিছা, সিমানেই এই কংসৰ সৌভাগ্যৰ পদুম ফুলিছে। তোমালোকৰ নিচিনাকৈ আজি কংসৰ অন্তঃপুৰত জয়লক্ষ্মীও বন্দিনী, আনকি আজি স্বয়ং বিধাতায়ো এই কংসৰ ভয়ত অতি সাৱধানেৰে বিধি লিপি কৰিবলৈ বাধ্য হৈছে। মই মতাহিৰ কথা শুনিবলৈ ইচ্ছা নকৰোঁ। কংস মোক নীৰৱে চিৰাবলৈ দিয়ে। তোমাৰ ইচ্ছামতে কাম নহ'ব পিতা, মোৰ ইচ্ছামতেহে হ'ব। তুমি শুনিবলৈ ইচ্ছা নকৰিলেও মই তোমাক শুনাবই লাগিব। শুনা পিতা, দৈৱকীৰ 6 পুত্ৰ যিদৰে এটিকৈ শিলত আচাৰি বধ কৰিলো, সেইদৰে
সমাগত এই এই কংস বাকুদা পিতাই পাগিরি টুকি নিরুফত কাহত নিরুফতে অনুকাজে বন্দি কেবল বন্দি নহয় পিতা প্রহরীর হতার্ক দৃষ্টি দুইজন আজি শৃঙ্খলাবদ্ধ চিন্তা নকৰিবা পিতা কংসৰ পানবৈৰীৰ আগমনৰ উপলক্ষে সকলো আদৰ অভ্যৰ্থনাৰ আয়োজন সম্পূৰ্ণ হৈছে সেই শুভ দিন শুভ ক্ষণৰ অপেক্ষাত শত সহস্ৰ ৰক্ষী আনকি মথুৰাৰাজ কংসয়ো বিনিদ্ধ ৰজনী কটাইছে তোমাক এই শুভ সংবাদ দিবলৈহে আহিলো স্বৰ্গত থাকি এনেদৰে অভিশাপি দিব লাগেনে